আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ বিজ্ঞানৰ কমন কুৱেশ্যন আনসাৰসমূহ ডিছকাছ কৰিম, যিখিনি তোমালোকে ভালদৰে পঢ়ি গ'লে তোমালোকে বিজ্ঞানত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। ত' মই চেপ্টাৰ ৱাইজ তোমালোকক কমন কুৱেশ্যন আনসাৰখিনি বাছি দিম, তোমালোকে সেইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা, বাকীখিনিও পঢ়িবা, কিন্তু এইখিনি তোমালোকে বেছি প্ৰেক্টিছ কৰিবা, কাৰণ এইখিনি কমন কুৱেশ্যন আৰু মোষ্ট ৰিপিটেড কুৱেশ্যন, এইখিনিৰ পৰা পৰীক্ষাত কিন্তু খুব কুৱেশ্যন আনসাৰ আহি থাকে। ত' প্ৰথমেই তোমালোকে চেপ্টাৰ 10 যিটো যে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, এইটো প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত, গতিকে তোমালোকে এই চেপ্টাৰটোৰ ভিতৰৰ যিমানখিনি MCQৰ পৰা আদি কৰি যিমানখিনি কমন কুৱেশ্যন আছে মই তোমালোকক গোটেইখিনি বাছি দিম, ঠিক আছে। চ' তোমালোকে ইয়াতে চোৱা য়েলো কালাৰৰ যিটো টেবুল আছে, ইয়াতে প্ৰথমতে দিছে যে অপৱৰ্তন, এইটো কুৱেশ্যন আহিব পাৰে যে পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰে পোনে পোনে কি যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়, আৰু ইয়াকে কি বোলে পোহৰৰ অপৱৰ্তন অৰ্থাৎ ডিফ্ৰেকশ্যন বোলে। চ' এই কুৱেশ্যনটো তোমালোকৰ শৰ্ট কুৱেশ্যনৰ কাৰণে আহি থাকে, মোষ্ট কমন আৰু ৰিপিটেড কুৱেশ্যন। তাৰপিছততো তোমালোকে এইখিনি জানাই যে দাপোনৰ প্ৰতিফলনৰ কিছুমান সূত্ৰ, দুটা সূত্ৰ যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ সমান, আৰু আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুৰ দ্বাৰা লম্ব আৰু প্ৰতিফলিত ৰশ্মি কি একেখন সমতলত থাকে। এই দুয়োটাটো তোমালোকে জানাই আহিয়ে থাকে, গতিকে এই দুয়োটা তোমালোকে চাই থবা। নেক্সট আৰু এটা কমন কুৱেশ্যন হ'ল যে অৱতল দাপোন আৰু উত্তল দাপোনৰ দুয়োটাৰে কি সংজ্ঞা আহে, বা উত্তল দাপোনৰ দুটা ব্যৱহাৰ আৰু অৱতল দাপোনৰ দুটা ব্যৱহাৰ, এইখিনিতো তোমালোকে জানিবা। ইয়াৰ উপৰি কিছুমান বস্তু মই তোমালোকক অলৰেডি ক্লাছত মই বুজাই থৈছিলো, হয় নে নহয়, যে দাপোনৰ মেৰু কাক কয়, হয় নহয়, আৰু এইখিনিতো শিকিবাই যে অৱতল দাপোনৰ সংজ্ঞা, যে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা সেইবিলাকক কি বোলে অৱতল দাপোন বোলে। আৰু উত্তল দাপোন কোনবিলাক, যে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোনক কি বোলে উত্তল দাপোন বোলে। এইখিনি চাবা। আৰু মেৰুৰ সংজ্ঞাটো এইখিনি চাবা, মেৰু, তাৰপিছত মুখ্য ফকাচ, ফকাচ দৈৰ্ঘ্য, তাৰপিছত যিখিনি তোমাৰ ভাঁজ ব্যাসাৰ্ধ, ভাঁজ কেন্দ্ৰ, এইখিনি তোমালোকে ভালদৰে চাই থবা, কাৰণ তোমালোকৰ ডেফিনেশ্যন লিখিব আহিব পাৰে যে দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কাক বোলে, বা দাপোনৰ মুখ্য ফকাচ কাক বোলে, যে গোলাকাৰ দাপোনৰ যিটো গোলকৰ অংশ সেই গোলকৰ, এইখিনি মই তোমালোকক ক্লাছত ইমান ধুনীয়াকে বুজাই থৈছো, আৰু নোটছৰ সহায়তো মই আটাইখিনি বুজাই থৈছো। গতিকে ক্লাছখিনি যদি তোমালোকে এটেণ্ড কৰা নাই, ক্লাছখিনি এটেণ্ড কৰি ল'বা, আৰু এইখিনি তোমালোকে ভালদৰে চাই থবা। এয়া চোৱা যে তোমাৰ অৱতল দাপোনৰ মুখ্য ফকাচ, হয় নে নহয়, এই অৱতল দাপোনৰ মুখ্য ফকাচটো এইটো মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন, এইটো তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত ডাইৰেক্ট কমন পাবা, গতিকে তোমালোকে এইটো এতিয়াই শিকি লোৱা, কাৰণ তোমালোকে চোৱা যিখিনি ৰিপিটেড কুৱেশ্যন সেইখিনি ৰিপিট হৈয়ে থাকে, হয় নহয়, আৰু এইখিনি ইম্পৰ্টেণ্ট, গতিকে এইখিনি তোমালোকে ভালদৰে চাবা। আৰু ৰিপিটেড কুৱেশ্যনখিনিৰ পৰা যদিহে লং কুৱেশ্যন নাহে, চ' MCQ কিন্তু আহিব পাৰে বা শৰ্ট কুৱেশ্যন আহিব পাৰে, গতিকে এইখিনি তোমালোকে চাবা। আৰু এটা দাপোনৰ যি তোমাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত যিটো এটা সূত্ৰ আছিলে যে R=2F, এইটো তোমালোকে ভালদৰে চাই থবা, কাৰণ ইয়াৰে পৰা কি অংকত বা তোমাৰ যিখিনি অংক আছে, অংকত কিন্তু এই সূত্ৰটো লাগে, গতিকে এইটো তোমালোকে চাবা, ঠিক আছে। এইখিনি চোৱাৰ উপৰি তোমালোকে পেজ নং 164ত আহাচোন। পেজ নং 164ত থকা এই টেবুল যিখন আছে, এই টেবুলখন মই তোমালোকক ক্লাছত বুজাইছিলো, এই টেবুলখন কিন্তু তোমালোকে গোটেইখিনি মনত ৰাখিব লাগিব, কাৰণ ইয়াৰ পৰা তোমালোকক কুৱেশ্যন আহিব পাৰে। এনেকে কুৱেশ্যন আহিব চোৱা, যে অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান যদি অসীমত হয়, তেন্তে ইয়াৰ প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, বুজি পাইছা নে কুৱেশ্যনটো কেনেকে আহিব। তোমালোকে কি লিখিবা, যে ইয়াৰ আকাৰ কি হ'ব, অতি সংকুচিত আৰু বিন্দু আকাৰৰ হ'ব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন কাটিব পাৰে, বা তোমাৰ এনেকে আহিব পাৰে যে অৱতল দাপোনৰ ক্ষেত্ৰত যদিহে লক্ষ্যবস্তুৰ স্থান অসীমত হয়, তেন্তে তাৰ প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, যে ফকাচ অৰ্থাৎ Fত হ'ব। গতিকে এনেদৰে তোমালোকে টেবুলটো গোটেইখিনি মনত ৰাখিব লাগিব, কাৰণ টেবুলটো যদি মনত ৰাখা তোমালোকৰ কি হ'ব, বস্তুখিনি তোমালোকে যিকোনো কুৱেশ্যন আহিলেও কিন্তু তোমালোকে এই টেবুলটোৰ সহায়ত তোমালোকে অতি সহজতে পাৰি যাবা, ঠিক আছে। তাৰপিছত যিখিনি ৰশ্মি চিত্ৰৰ উপস্থাপন, এইখিনিতো ক'ব নালাগে, কাৰণ মই তোমালোকক অলৰেডি ক্লাছত কৰাই থৈছো। ইয়াৰ পিছত পেজ নং 166ত থকা তোমালোকৰ এয়া অৱতল দাপোনৰ ব্যৱহাৰ, গতিকে অৱতল দাপোন আৰু উত্তল দাপোনৰ ব্যৱহাৰখিনি তোমালোকে চাই থবা। কুৱেশ্যন আহিব পাৰে যে সৌৰবাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়, তোমালোকে লিখিব লাগিব অৱতল দাপোন, এইটো তোমালোকে ভালদৰে চাই থবা। আৰু মুখমণ্ডল, দাঢ়ি সৰোৱা আদি দাপোন হিচাপে কি অৱতল দাপোন ব্যৱহাৰ কৰা হয়, এইখিনিতো তোমালোকে জানাই। গতিকে এইখিনি যিখিনি মই দেখুৱাই আছো, এইখিনি তোমালোকে কিন্তু চাই যাবাই পৰীক্ষাত। নেক্সট হোৱা পেজ নং তোমাৰ 168ত থকা প্ৰশ্নাৱলী যিটো আছে, ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো যে অৱতল দাপোনৰ মুখ্য ফকাচৰ সংজ্ঞা দিয়ে, এই কুৱেশ্যনটো কিন্তু তোমালোকে কমন পাব পাৰা। আৰু 2 নম্বৰটো অকমান ইম্পৰ্টেণ্ট আছে, কাৰণ একেবাৰে ইজি, তোমালোকৰ 2 মাৰ্কৰ কাৰণে দি দিব পাৰে, যে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ R কিমান আছে 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাচ দৈৰ্ঘ্য অৰ্থাৎ Fৰ মান উলিয়াব লাগে, অৰ্থাৎ সৰু f। আমি কেনেকে সূত্ৰ জানো যে R=2F, হয় নহয়, গতিকে এইটো তোমালোকে 2 নম্বৰটো চাই থবা, ঠিক আছে। তাৰপিছত 4 নম্বৰটো চাবা, যে গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়। এইটো কুৱেশ্যনটো নিদি বেলেগ এটা ৰূপত কুৱেশ্যনটো দি দিব পাৰে, যে উত্তল দাপোন গাড়ীৰ পিছফালে চাবলৈ কিয় ব্যৱহাৰ কৰা হয়। চাইছেনে, কুৱেশ্যন বিলাক মানে কি পাক মোচনা কৰি দিয়ে, কিন্তু একেটা কুৱেশ্যনে দিয়ে কিতাপৰ পৰা, কিন্তু ষ্টুডেণ্টছে কয় বনাই দিছে, একচুৱেলি কুৱেশ্যন গোটেইখিনি কিতাপৰ পৰাই দিয়ে। তাৰপিছত যিখিনি তোমালোকৰ প্ৰতিফলনৰ চিহ্ন প্ৰথা, এইটো মই ক্লাছত বুজাইছিলো, গতিকে ক্লাছটো যদি এটেণ্ড কৰা নাই, ক্লাছটো এটেণ্ড কৰি ল'বা। আৰু যিখিনি দাপোনৰ অংক আছে,
দাপোনৰ সূত্ৰখিনি ভালদৰে চাই ল'বা যে 1/v + 1/u = 1/f, হয় না? এইখিনিতো জানিব লাগিবই। তাৰপিছত আৰু এটা সূত্ৰ মই কৈছিলো যে m = h'/h, আৰু এটা সূত্ৰ কৈছিলো যে যদিহে m = h'/h হয় তেন্তে আকৌ আমি এইটো কেনেকে লিখিব পাৰো -v/u, হয় নহয়? য'ত h কি যে প্ৰতিবিম্বৰ উচ্চতা, আৰু h' কি প্ৰতিবিম্বৰ উচ্চতা, আৰু h কি লক্ষ্যবস্তুৰ উচ্চতা, আৰু ইউ হ'ল তোমাৰ যে প্ৰতিবিম্বৰ দৈৰ্ঘ্য, আৰু ইউ হ'ল প্ৰতিবিম্বৰ দৈৰ্ঘ্য লক্ষ্যবস্তুৰ দৈৰ্ঘ্য, আৰু ভি হ'ল প্ৰতিবিম্বৰ দৈৰ্ঘ্য। চ' এইখিনি তোমালোকে যিখিনি বস্তু সেইখিনি তোমালোকে ভালদৰে চাই ল'বা। MCQ আহিব পাৰে এইখিনিৰ পৰা। আৰু এইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল যে তোমালোকে এক্সাম্পল খিনি ভালদৰে চাবা। উদাহৰণ যিখিনি আছে সেই উদাহৰণখিনি কিন্তু তোমালোকৰ ডাইৰেক্ট কমন পৰে এইটো চেপ্টাৰৰ পৰা। বিশেষকৈ মানে ফিজিক্সৰ পাৰ্টৰ যিখিনি আছে ন তোমালোকৰ ক্লাছ 10ৰ চায়েন্সৰ, সেই ফিজিক্সৰ পাৰ্টৰ এটা কথাই ভাল যে যিখিনি এক্সাম্পল আছে সেই এক্সাম্পলৰ পৰা তোমালোকৰ কমন পৰে। গতিকে তোমালোকে এক্সাম্পল 10.1টো চাই থবা। তাৰপিছত তোমালোকে পেজ নং 171ত আহা। পেজ নং 171ত যিটো প্ৰশ্নাৱলীৰ 2 নম্বৰ কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা, আৰু 1 নম্বৰটো চাই থবা। প্ৰেক্টিচ কৰি থবা এইখিনি, কাৰণ এইখিনিৰ পৰাই তোমালোকৰ কমন পৰে। ঠিক আছে? তাৰপিছত আৰু এটা বস্তু কুৱেশ্যন হ'ল যে 172 পাঠৰ ভিতৰৰ পৰা আহে, যে কুৱেশ্যন আহিব পোহৰৰ প্ৰতিসৰণ মানে কি? চ' তোমালোকে এই বস্তুটো ভালদৰে লিখি ল'বা যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গ'লে পোহৰৰ কি হয় গতিপথ আনটো মাধ্যমত সলনি হয় যেন লাগে, আৰু এনে পৰিঘটনাটো কি বোলে পোহৰৰ প্ৰতিসৰণ বোলে। এইটো তোমালোকে চাই থবা। ঠিক আছে? তাৰপিছত চোৱা নেক্সট তোমালোকে পেজ নং 174ত আহাচোন। পেজ নং 174ত যে পোহৰৰ প্ৰতিসৰণৰ যিকোনো দুটা নিয়ম বা যিকোনো এটা নিয়ম তোমালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে এইটো তোমালোকে চাই থবা। ঠিক আছে? তাৰপিছত তোমালোকে পেজ নং 175ত যিটো য়েলো কালাৰ, অৰ্থাৎ এইটো চোৱাচোন যে পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি। গতিকে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয়, অৰ্থাৎ কমি যায়, আৰু উলম্বৰ দিশলৈ কি হয় বেকা হয়। ই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্ৰুতি বৃদ্ধি হয়, আৰু লম্বৰ আঁতৰলৈ কি হয় বেকা হয়। চ' এই বস্তুটো বুজিব হলে তোমালোকে কি কৰিব লাগিব, মই ক্লাছত বুজাইছিলো, তথাপিও এইটো চোৱা। যদিহে তোমালোকৰ কি হয় ইয়াতে যদি বায়ু থাকে, বায়ু কি তোমাৰ পাতল মাধ্যম, কিন্তু কাঁচ কি ঘন মাধ্যম। গতিকে যদিহে এইটো বায়ুটো যিটো, এই বায়ুটো হ'ল কি লঘু, আৰু কাঁচটো কি ঘন। গতিকে লঘুৰ পৰা ঘনলৈ আহি আছে মানে কি এই বস্তুটো কি উলম্ব, এইটো হ'ল উলম্ব। এন আৰু n' কি উলম্ব, এই উলম্বৰ কাষলৈ কি হৈ গৈছে বেকা হৈ যায়, আৰু এইটোকে কি বোলে উলম্বৰ, এই কথাটো ইয়াতে কৈছে। গতিকে এই বস্তুটোৰ পৰা তোমালোকৰ এডজাষ্টন এণ্ড ৰিজনিং টাইপৰ আজিকালি MCQ আহে নহয়, তেনেকুৱা ধৰণৰ MCQ তোমালোকৰ আহিব পাৰে। নেক্সট প্ৰশ্নাৱলী 176ৰ যিটো 2 নম্বৰ কুৱেশ্যন, এইটো তোমালোকে ভালদৰে চাই থবা। যে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব, আৰু শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। এইটো তোমালোকে ভালদৰে চাই থবা। ঠিক আছে? চ' তাৰপিছত তোমালোকে আহা এই বস্তুখিনি যিখিনি টেবুলত আছে, যে তোমাৰ উত্তল লেন্সৰ ক্ষেত্ৰত যিখিনি এইখিনি আছে, আৰু অৱতল লেন্সৰ ক্ষেত্ৰত এইখিনি ক্লাছত কৰাইছিলো, কিন্তু এইখিনি টেবুলখিনি কিন্তু তোমালোকে ভালদৰে জানিব লাগিব। কাৰণ এই টেবুলখিনি যদি তোমালোকে ভালদৰে শিকি যোৱা, এইটো চেপ্টাৰৰ যিমানখিনি কুৱেশ্যন এনচাৰ আহে তোমালোকে সৰু বা তোমাৰ শৰ্ট টাইপৰ কুৱেশ্যন এনচাৰ খিনি আহিলে তোমালোকে পাৰিবা, বা যিকোনো ডায়েগ্ৰাম যদি আহে। নেক্সট তোমালোকে এই পেজ নং 181ত আহা। ইয়াৰে লেন্সৰ সূত্ৰসমূহ ভালদৰে জানিব লাগিব, যে 1/v - 1/u = 1/f। লেন্সৰ সূত্ৰখিনি যদিহে তোমালোকে জানা, তোমালোকে লেন্সৰ অংকখিনি একেবাৰে সহজতে কৰিব পাৰিবা। আৰু লেন্সৰ বিৱৰ্তন কেনেকে উলিয়াই, যে m = h'/h, একেটাই এই তোমাৰ দাপোনৰ সৈতে। ঠিক আছে? তাৰপিছত ইয়াতে উদাহৰণ এক্সাম্পল 10.4টো তোমালোকে চাবা, কাৰণ 10.4টো বহুত ৰিপিটেড কুৱেশ্যন, আৰু বহুতবাৰ তোমালোকৰ ফাইনেলত, প্ৰি ফাইনেলত, বা হাফ ইয়াৰলিত, বা ফাৰ্ষ্ট ইউনিট টেষ্টত আহে। গতিকে তোমালোকে এইটো এতিয়া শিকি থোৱা, তেতিয়াহে তোমালোকৰ কি হ'ব হাফ ইয়াৰলিত বা বছৰেকীয়া পৰীক্ষাত এইখিনি তোমালোকে ভালদৰে পাৰিবা। ঠিক আছে? তাৰপিছত নেক্সট চোৱা পেজ নং 184ত আহা। পেজ নং 184ত তোমালোকে 3 নম্বৰ কুৱেশ্যনটো কিন্তু চাই থবা, কাৰণ এইটো HSLC-ত বহুতবাৰ আহিছে, যে 2 মিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল লেন্স এখনৰ ক্ষমতা, অৰ্থাৎ P আমাক উলিয়াব লাগে, হয় না? P = 1/f। এইটো সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে এইটো আনি দিবা। ঠিক আছে? তাৰপিছত চোৱা আমি অনুশীলনীত আহো। অনুশীলনীত তোমালোকে MCQ কিন্তু প্ৰেক্টিচ কৰিবাই, কিন্তু তোমালোকে চোৱা পেজ নং 186ৰ যিটো কুৱেশ্যন তোমাৰ 12 আছে, কুৱেশ্যন 12টো চাই থবা, আৰু কুৱেশ্যন 14 যিটো আছে, এই দুটা তোমালোকে এই অনুশীলনীৰ পৰা বিশেষকৈ এই দুটা চাই থবা। এই দুটা, আৰু তোমালোকে এক্সাম্পল খিনি চালেই তোমালোকৰ এই চেপ্টাৰটো যিমানখিনি অংক আহে, আৰু মই যিখিনি কুৱেশ্যন এনচাৰ দেখুৱাই দিছো, সেইখিনি তোমালোকে পাৰি যাবা। ঠিক আছে? তো আমাৰ এই চেপ্টাৰটো শেষ হৈ গ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো তোমালোকৰ চেপ্টাৰ 6 আছে। চেপ্টাৰ 6 অৰ্থাৎ জীৱন প্ৰক্ৰিয়া, এই চেপ্টাৰটো তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এই চেপ্টাৰটো তোমালোকে ভালদৰে এতিয়া চাই লোৱা, আৰু ভিতৰৰ কুৱেশ্যন এনচাৰ গোটেইখিনি মই দেখুৱাই দিম। ইয়াৰ পিছত মই নেক্সট চেপ্টাৰটোলৈ আগবাঢ়িম। তো চোৱা চেপ্টাৰ 6ত তোমালোকে জীৱন প্ৰক্ৰিয়াৰ ইয়াৰে পৰা তোমালোকে কি কৰিবা, আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম, এইটো তোমালোকে চাই থবা। নেক্সট তোমালোকৰ এইটো চেপ্টাৰ, আৰু নেক্সট তোমালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে স্বপক্ষী আৰু
পৰপক্ষী এই দুয়োটাৰ তোমালোকে পাৰ্থক্য সহ তোমালোকে ভালদৰে জানিব লাগিব যে স্বপক্ষী কোনবিলাক বা পৰপক্ষী কোনবিলাক। আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াসমূহ যে পোহৰৰ শক্তিক এইটো পাঠৰ ভিতৰৰ কুৱেশ্যন আকৌ এবাৰ কৈছো শুনা যে সালোক সংশ্লেষণত সংঘটিত হোৱা বিভিন্ন প্ৰক্ৰিয়াসমূহ আলোচনা কৰা। 1 নম্বৰ লিখিবা যে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ হয়, পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে, আৰু কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট কি হয় উৎপন্ন হয়। সো এইটো তোমালোকে চাই থবা, ঠিক আছে। সো তাৰপিছত চোৱা তোমালোকে এই মানুহৰ পৰিপুষ্টি এইটোৰ পৰা এই বস্তুখিনি তোমালোকে চাবা যিখিনি মই হাইলাইট কৰি দিছো। চোৱা যে লালটিত থকা এবিধ উৎসেচক কি লালটি এমাইলেজ, এইটো তোমালোকৰ MCQ আহিব পাৰে। ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ কি হয় পৰিৱৰ্তিত হয়। আহাৰ চুবাই থাকোতে জিভাৰ ভিতৰত লালটিৰ লগত কি হয় মিহলাই দিয়া হয়, ঠিক আছে। এইখিনি তোমালোকে চাবা। আৰু পাকস্থলীত থকা পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰক কি বোলে পাক গ্ৰন্থি বোলে। আৰু পাকস্থলীত কেইটা বস্তু আছে মই তোমালোকক কৈছিলো 3টা বস্তু আছে, হয় নহয়। হাইড্ৰক্লৰিক এচিড, আৰু এটা আছে তোমাৰ যে হাইড্ৰক্লৰিক এচিড, আৰু এটা আছে পেপচিন, ঠিক আছে। আৰু এটা হ'ল কি স্লেমা। তো এইকেইটা বস্তুবোৰ মই তোমালোকক ইউজ শিকাইছিলো, আৰু এই 3টাৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। হাইড্ৰক্লৰিক এচিড থকাৰ বাবে কি হয় পেপচিনৰ কাৰ্য কি হয় খৰতকীয়া হয় ক'ত ক্ষুদ্ৰান্তত পাকস্থলীত। তাৰপিছত আকৌ কি কৰে পাকস্থলীৰ যি অন্তঃকোষীয় যিখিনি হেৰি আছে বেৰ আছে সেইখিনিক কি কৰে তোমাৰ এচিডৰ পৰা কোনে ৰক্ষা কৰে স্লেমাই কি কৰে যিখিনি বেৰ আছে সেইখিনিক ৰক্ষা কৰে। সো এই বস্তুখিনি তোমালোকে যিখিনি বেছিক আছে সেইখিনি তোমালোকে চাই থবা, ঠিক আছে। এইটো চোৱা যে স্লেমাই পাকস্থলী বেৰখনৰ আৱৰণখনক কি কৰে সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা কি কৰে সুৰক্ষা দিয়ে, ঠিক আছে। এইখিনি তোমালোকে চাই থবা। আৰু এইটো হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে তোমাৰ মাংসভোজী প্ৰাণীতকৈ তৃণভোজী প্ৰাণীৰ যি ক্ষুদ্ৰান্তটো কি দীঘল কিয় হয়। এই বস্তুটো মই হাইলাইট কৰি দিছো, তোমালোকে এইটো লিখি ল'বা, কাৰণ গোটেইখিনি ৰিডিং মাৰিলে ভিডিঅ'টো দীঘল হৈ যাব আৰু তোমালোকৰ অসুবিধা হ'ব। গতিকে এই বস্তুখিনি ইয়াৰ পৰা লিখি ল'বা যে ক্ষুদ্ৰান্তটো পাচক নলীৰ আটাইতকৈ দীঘল অংশ। এইটো কিন্তু তোমালোকৰ MCQ আহিব পাৰে যে আমাৰ পাচন কি কৈছো যে পাচক নলীৰ আটাইতকৈ দীঘল অংশ কোনটো, তোমালোকে লিখিব লাগিব ক্ষুদ্ৰান্ত। চাইছেনে কুৱেশ্যন এনেকে আহে, MCQ খিনি এনেকে আহে। গতিকে এই MCQ খিনি মোষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। তো বিলাই মানে কি যে সম্পূৰ্ণ পাচিত হোৱা খাদ্য যে আমাৰ ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ কি থাকে প্ৰবৰ্ধক থাকে, আৰু এই প্ৰবৰ্ধকবোৰক কি বোলে ভিলাই বুলি কোৱা হয়, ঠিক আছে। সো এই বস্তুখিনি তোমালোকে চাই থবা, কাৰণ এই ভিতৰুৱা এইখিনিৰ পৰাই কিন্তু কুৱেশ্যন কাটে। তাৰপিছত আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল পেজ নং 80 তোমালোকৰ দন্তক্ষয়। যে দন্তক্ষয় কেতিয়া হয় যে দাঁতৰ এনামেল আৰু ডেণ্টাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত কি হয় দাঁত ক্ষয় হবলৈ ধৰে। MCQ আহিব পাৰে যে দাঁত ক্ষয় হয়, এনেকে তোমালোকৰ ডেছ দি দিব পাৰে। তোমালোকে লিখিব লাগিব ইয়াতে এনামেল আৰু ডেণ্টাইন, ঠিক আছে। তাৰপিছত তোমালোকে পেজ নং 101 যিটো প্ৰশ্নাৱলী 2 ইয়াতে তোমালোকে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্যটো শিকিবা। আৰু 3 নম্বৰ কুৱেশ্যনটো মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন। সো তোমালোকে এতিয়া এই 3 নম্বৰ কুৱেশ্যনটো শিকি লোৱা যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি। এই কুৱেশ্যনটো কিন্তু তোমালোকে ডাইৰেক্ট কমন পাব পাৰা, ঠিক আছে। সো তাৰপিছত চোৱা তাৰপিছত আমি আগবাঢ়ো যে সবাত শ্বসন আৰু অবাত শ্বসন মানে কি। সবাত শ্বসন আৰু অবাত শ্বসন খিনি ভালদৰে চাই থবা যে অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসনক কি বোলে অবাত শ্বসন বোলে। আৰু অক্সিজেনৰ উপস্থিতিত হলে তোমাৰ সবাত শ্বসন, আৰু অক্সিজেনৰ অনুপস্থিতিত হলে অক্সিজেন নোহোৱাকে যি শ্বসন হয় তাক কয় অবাত শ্বসন। গতিকে এই দুয়োটা তোমালোকে ভালদৰে চাই থবা। আৰু এটা মোষ্ট ৰিপিটেড কমন কুৱেশ্যন হ'ল যে 5 মাৰ্কছৰ যে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ। এই চিত্ৰটো যদিহে তোমালোকে জানা তেতিয়া এই গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। আৰু এটা কথা মনত ৰাখিবা গ্লুকোজ এই টপিকটোৰ পৰা পৰীক্ষাত যিকোনো এটা কুৱেশ্যন তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টে হওক বা হাফ ইয়াৰলিত হওক বা তোমাৰ এনুৱেল এক্সামতে হওক কিন্তু কাটে। গতিকে তোমালোকে এই গ্লুকোজ অণুৰ এই বিভিন্ন ভাঙনৰ পথটো এনেদৰে শিকিবা যে 6টা কাৰ্বনযুক্ত গ্লুকোজ অণুৱে কোষ পৰশত পাইৰুভেটন আৰু শক্তি উৎপন্ন কৰি অক্সিজেনৰ অনুপস্থিতিত কি উৎপন্ন কৰে গ্লুকোজ অণুৱে ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি। আকৌ গ্লুকোজ অণুৱে কোষ পৰশত অক্সিজেন কম হলে পেশী কোষত কি লেক্টিক এচিড আৰু শক্তিলৈ ৰূপান্তৰ হয়। আকৌ অক্সিজেনৰ উপস্থিতিত যদি অক্সিজেন অৰ্থাৎ সবাত শ্বসন হয় তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে, 3টা। সো এই বস্তুখিনি তোমালোকে যিখিনি বেছিক সেইখিনি তোমালোকে ভালদৰে চাই থবা, ঠিক আছে। তাৰপিছত চোৱা তোমালোকে নেক্সট পেজ নং 105 আহা। আৰু এইখিনি তোমালোকে মই যিখিনি হাইলাইট কৰি দিছো এইখিনি তোমালোকে চিন দি যাবা, কাৰণ এইখিনিৰ পৰাই তোমালোকৰ MCQ আহে। সো নেক্সট তোমালোকৰ পেজ নং 105 যিটো প্ৰশ্নাৱলী 3 আছে ইয়াৰে 1 আৰু 2 চাবা যে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ সুবিধাসমূহ কি আৰু কি প্ৰকাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় এইখিনি তোমালোকে চাই থবা, ঠিক আছে। সো তাৰপিছত তোমালোকৰ যদিহে পৰীক্ষাত ডাইগ্ৰাম আহে এই ডাইগ্ৰামটো এতিয়াই শিকি লোৱা, কাৰণ হাফ ইয়াৰলিত আৰু বছৰেকীয়া পৰীক্ষা তাৰোপৰি মেট্ৰিকতো আহে
যে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনৰ সৈতে এটা চিহ্নিত চিত্ৰ আঁকা। এই চিত্ৰটো তোমালোকে ভালদৰে শিকি ল'বা, তোমালোকে এই কুৱেশ্যনটো ডাইৰেক্ট কমন পাব পাৰা, ঠিক আছে। তাৰপিছত চোৱা পেজ নং তোমালোকে 107ত ইয়াৰে পৰা কিন্তু কুৱেশ্যন আহে। চোৱা চাপক কি বোলে, চিষ্টলিক চাপ বোলে, আৰু এই তলত চোৱাচোন যে সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা কিমান 120 মিলিমিটাৰ আৰু ডায়ষ্টলিক চাপৰ মাত্ৰা কিমান 80 মিলিমিটাৰ। এই বস্তুখিনি তোমালোকে চাবা যে সাধাৰণ অৱস্থাত 80 মিলিমিটাৰলৈকে যায় আৰু যি অভাৰঅল কিমান যায় 120 লৈকে যায়। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল, এইটো MCQ আহিব পাৰে। চোৱা যে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি, স্পাইগমোমেনোমিটাৰ। এই বস্তুটো তোমালোকে ভালদৰে চাই থবা। তাৰপিছত চোৱা যে তেজৰ উচ্চ চাপক কি বোলে, হাইপাৰ টেনচন বুলি কোৱা হয়। এই সৰু সৰু বস্তুবিলাকৰ পৰা কিন্তু তোমালোকৰ MCQ উঠাই আনে, গতিকে এইখিনি তোমালোকে ভালদৰে চাই থবা। অ'কে, চ' তাৰপিছত আমি আগবাঢ়ো। চোৱা পেজ নং তোমাৰ 110ত আহা 110। ইয়াৰে তোমালোকে প্ৰশ্নাৱলী 4ৰ যিটো কুৱেশ্যন নং 3 যে উচ্চ চাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি, আৰু 4 নম্বৰ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়, এই দুয়োটা কুৱেশ্যন তোমালোকে ভালদৰে চাই থবা। আৰু মানুহৰ ৰেচনৰ পৰাটো তোমালোকৰ কুৱেশ্যন আহিবই। আৰু নেফ্ৰনৰ গঠন যিটো আছে, নেফ্ৰনৰ গঠনটো তোমালোকে ভালদৰে চাই থবা। এইটো তোমালোকৰ পেজ নং 112ত আছে, যিটো প্ৰশ্নাৱলী 5 যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। এইটোৰ পৰা তোমালোকে পৰীক্ষাত কমন পাব পাৰে এইটো। তাৰপিছত এইফালে চোৱা 113 পেজত যিটো পাচনত লালতিৰ ভূমিকা, এইটো চাবা, আৰু 8 নম্বৰ কুৱেশ্যনটো চাবা। এইখিনি তোমালোকে চালে এই তোমালোকৰ ফাৰ্ষ্ট ইউনিট কাৰণে এই চেপ্টাৰটোৰ আটাইখিনি হৈ যাব, ঠিক আছে। চ' এতিয়া আমি নেক্সট আগবাঢ়ো। তোমালোকৰ যিটো চেপ্টাৰ 5, এই চেপ্টাৰ 5টো আমি আগবাঢ়ো যে এই চেপ্টাৰৰ পৰা তোমালোকে যিখিনি ডবাৰণ্য ট্ৰায়াড আছে, ডবাৰণ্য ট্ৰায়াড, তাৰোপৰি তোমালোকৰ যিটো নিউজিলেণ্ডছৰ অষ্টক সূত্ৰ, এই বস্তুখিনি তোমালোকে কিন্তু জানিব লাগিব যে নিউজিলেণ্ডছৰ অষ্টক সূত্ৰৰ লিথিয়ামৰ পাছৰ অষ্টক মলটো কি, যে ছডিয়াম। চ' এই বস্তুখিনি সৰু সৰু বেছিক যিখিনি, সেইখিনি তোমালোকে জানিব লাগিব। তাৰপিছত চোৱা ইফালে আমি আগবাঢ়ো, এই বস্তুখিনি তোমালোকেতো চাবাই, কিন্তু মেণ্ডেলিভৰ পৰ্যাপিত যিটো তালিকা, এই তালিকাৰ পৰা কিন্তু কুৱেশ্যন আহে, ঠিক আছে। চ' এইখিনি তোমালোকে বেছিক খিনি চাই থবা। আৰু তাৰোপৰি এইটো চোৱা পেজ নং তোমাৰ 90ত আহা, পেজ নং 90ত এই 1 নম্বৰ কুৱেশ্যনটো চাই থবা। এই চেপ্টাৰটো চোৱা, এই চেপ্টাৰটো তোমাৰ ফিজিকেল কেমিষ্ট্ৰি, গতিকে ফিজিকেল কেমিষ্ট্ৰিৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব, পাঠৰ ভিতৰ কিন্তু চাবাই। মই যিখিনি তোমালোকক হাইলাইট কৰি দিছো এইখিনিতো চাবাই, তাৰোপৰি যিখিনি অনুশীলনী আৰু তোমালোকৰ প্ৰশ্নাৱলীত আছে সেইখিনি চালেই এই ফিজিকেল কেমিষ্ট্ৰিৰ ক্ষেত্ৰত হৈ যায়। গতিকে মই যিখিনি তোমালোকক হাইলাইট কৰি দিছো, এই হাইলাইটখিনি তোমালোকে ভালদৰে চাই লোৱা। আৰু তোমালোকে কি কৰিবা, প্ৰশ্নাৱলী আৰু অনুশীলনী কুৱেশ্যন আনচাৰসমূহ বাৰে বাৰে প্ৰেক্টিচ কৰিবা। চ' ফিজিকেল কেমিষ্ট্ৰিত ইমান টান নহয়, তোমালোকে জাষ্ট কি কৰিব লাগে, ফিজিকেল কেমিষ্ট্ৰিত বস্তুখিনি মুখস্থ কৰিব লাগে। চ' 3 নম্বৰৰ ইয়াৰে পৰা তোমালোকে গোটেইখিনি প্ৰেক্টিচ কৰি থবা, কাৰণ ইয়াৰ পৰা কুৱেশ্যন দি দিব পাৰে। অ'কে, চ' এতিয়া চোৱা নেক্সট তোমালোকৰ 92 পেজত আহা। 92 পেজত থকা তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা, ঠিক আছে। আৰু 10 নম্বৰ মেণ্ডেলিভৰ পৰ্যাপিত তালিকা আৰু আধুনিক পৰ্যাপিত তালিকাৰ শ্ৰেণী বিভাজৰ মাজত তুলনা কৰিব আহিব পাৰে, এইটো হৈ যাব। চ' আমাৰ এই চেপ্টাৰটো হৈ গ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো প্ৰথম চেপ্টাৰ 1 নম্বৰ চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটোত বেছিকেলি তোমালোকে কি কৰিবা, ৰাসায়নিক সমীকৰণৰ যিখিনি ভাগ আছে, যে তোমালোকে 1 নম্বৰ হ'ল তোমাৰ সংযোজন, বিযোজন, অপসৰণ, দ্বি অপসৰণ, তাৰপিছত জাৰণ বিজাৰণ, এইখিনি তোমালোকে কি কৰিবা, বেছিকেলি ফাৰ্ষ্ট শিকি ল'বা। তাৰপিছত এই চেপ্টাৰটোত 1 নম্বৰ মেইন ইম্পৰ্টেণ্টটো হ'ল যে তোমালোকে ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তুলিত কৰিব লাগে, সেই বস্তুখিনি তোমালোকে ভালদৰে চাই ল'বা। সন্তুলিত কৰা এই গোটেইখিনি তোমালোকে জানিব লাগিব। নেক্সট প্ৰশ্নাৱলী যিটো পেজ নং 6ৰ তোমাৰ 2 নম্বৰ, এইখিনিতো ভালদৰে চাবই লাগিব। মুঠতে এইবিলাক চেপ্টাৰত তোমালোকে কি কৰিব লাগিব, এই বস্তুখিনি, কাৰণ চোৱা এই কেমিষ্ট্ৰিৰ পাৰ্টৰ পৰা তোমালোকক এই বস্তুখিনিতো তোমালোকক বনাই দিব নোৱাৰে, যিহেতু এইটো অৰ্গেনিক কেমিষ্ট্ৰি। গতিকে অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা, যিখিনি প্ৰশ্নাৱলীত দিছে আৰু তোমাৰ এক্সাৰচাইজত দিছে, সেইখিনি প্ৰেক্টিচ কৰিলে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিত হৈ যায়। গতিকে এই অৰ্গেনিক কেমিষ্ট্ৰিবোৰৰ ক্ষেত্ৰত তোমালোকে টেনচন লোৱাৰ কোনো দৰকাৰেই নাই। তাৰপিছত চোৱা যে এই সংযোজন বিক্ৰিয়া কাক বোলে, সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ। মুঠতে এই বিক্ৰিয়াসমূহ তোমালোকে ভালদৰে চাই থবা। এই বিক্ৰিয়াসমূহ যদিহে তোমালোকে চোৱা, তেতিয়াও কিন্তু তোমালোকৰ কি হয়, এই চেপ্টাৰটো হৈ যায়, ঠিক আছে। তাৰপিছত আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে চূণশিলৰ তোমাৰ হেৰি আহিব পাৰে, যে ৰাসায়নিক সংকেত কি হ'ব, CaCO3। তাৰপিছত পোৰা চূণ খালে কি হ'ব, কেলছিয়াম অক্সাইড, হয় নাই, এইটো হ'ল কেলছিয়াম কাৰ্বনেট, এইটো হ'ল কেলছিয়াম অক্সাইড। এই সৰু সৰু যিখিনি বেচিক্স আছে আৰু মই যিখিনি হাইলাইট কৰি দিছো, এইখিনি তোমালোকে চাই থবা। আৰু এইটো 2015ত আহিছিল HSLC-ত, গতিকে এইটো তোমালোকে ভালদৰে চাই থবা যে এখন চিনামাটিৰ থাল যদি 2 গ্ৰাম মান চিলভাৰ ক্লৰাইড লোৱা হ'ল, তাৰপিছত তাতে যদি চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব, এই বস্তুখিনি তোমালোকে চাই ল'বা যে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত কি হৈ যায়, মটীয়া ৰঙৰ হৈ যায়। চ' ইয়াৰে পৰা পৰীক্ষাত কমন পাবা, ঠিক আছে। তাৰপিছত প্ৰশ্নাৱলী যিটো পেজ নং 10ত আছে, এইখিনিতো পৰীক্ষাত আহিছে, মেট্ৰিকতো আহিছে, এইখিনি চাবা। পেজ নং 11ত চোৱা, যিটো অধক্ষেপণ বিক্ৰিয়া, এইটো কিন্তু তোমালোকৰ পৰীক্ষাত আহে। গতিকে এইখিনি চাবা। আৰু তাপগ্ৰাহী, মই যিখিনি হাইলাইট কৰি দিছো, মুঠতে তোমালোকে এই বস্তুখিনি
বাৰে বাৰে চাই থবা। এইটো চোৱা মেট্ৰিক 2006 আহিছিল। তাৰপিছত অপসৰণ, দ্বি অপসৰণ এইখিনি ভালদৰে চাবা। আৰু ক্ষয়ী ভৱন, শৰ্ট কুৱেশ্যনৰ কাৰণে ক্ষয়ী ভৱন আহিব পাৰে, যে ক্ষয়ী ভৱন মানে কি, যেতিয়া ধাতু এটা তাৰ চৌপাশত বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া তাক কি বুলি কোৱা হয়, ক্ষয় ঘটে, তেতিয়া তাক ক্ষয়ী ভৱন বুলি কয়। এই বস্তুখিনি চাবা। আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি, এই বস্তুখিনি তোমালোকে চাবা। ৰেঞ্চিডিটি দূৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, এই বস্তুখিনি চাবা, হয় নহয়। এই বস্তুখিনি তোমালোকে সৰু সৰু যিখিনি বস্তু আছে সেইখিনি চাই থবা। পেজ নং 13 যিটো প্ৰশ্নাৱলী 1 নম্বৰ, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়, এই কুৱেশ্যনটো তোমালোকে চাই থবা। অকে, তাৰপিছত তোমালোকে অনুশীলনীত আহা। অনুশীলনীত তোমালোকে পেজ নং 15 যিটো 4 নম্বৰ কুৱেশ্যনটো আছে, এইটো শিকি পাই যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। তাৰপিছত এইখিনিতো প্ৰেক্টিচ কৰিবা, আৰু 7 নম্বৰ খিনি বিশেষকৈ বেছি বেছি কৰিবা। আৰু 9 আৰু 10 এই দুটা কুৱেশ্যন বাৰে বাৰে প্ৰেক্টিচ কৰিবা। এইখিনি তোমালোকৰ কমন কুৱেশ্যন। নেক্সট তোমালোকে এই উদাহৰণৰ সৈতে যিটো ব্যাখ্যা কৰিব দিছে, এইটো কিন্তু তোমালোকে ভালদৰে চাবা। 20 এ আৰু 13 আৰু 15 এইখিনি চালে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকে বিজ্ঞানৰ এটা ভাল মাৰ্কছ তোমালোকে স্ক'ৰ কৰিবলৈ সক্ষম হ'বা। ঠিক আছে। চ' নেক্সট তোমালোকৰ কোনটো ছাবজেক্টৰ কমন লাগে, মই অলৰেডি আছামিজ তাৰোপৰি তোমালোকৰ মেথছ কমন দিছো। গতিকে আজিৰ এইটো ভিডিঅ'ত ছায়েন্সৰ কমনখিনি দিলো। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে গোটেই বছৰটো গাইড কৰিম, যাতে তোমালোকে মেট্ৰিকলৈকে একেবাৰে গাইড কৰিম, যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰি তোমাৰ নিজৰ মা দেউতাক প্ৰাউড ফিল কৰাব পৰা। গতিকে আজিলৈ আহিছো, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট।